7 তাৰিখে দেওবাৰ ৰবিবাৰ সেইদিনা আচল ঘটনাটো সংঘটিত হ'ল। ইয়াৰ মাজৰ যিটো পিৰিয়ড পুলিচ প্ৰশাসনে হওক বা আমাৰ মিউনিচিপালিটি বোৰ্ডে হওক কি ব্যৱস্থা লৈছিলে তেওঁলোকে, যাৰ কাৰণে 7 তাৰিখে যিটো স্পৰ্শকাতৰ বিষয় যিটো আমি কংগ্ৰেছ দলে ইস্যু হিচাপে নলৈ আমি সকলো পক্ষৰ শান্তি কামনা কৰি কোনো ধৰণৰ ইস্যু নকৰি পেলাই আমি মনে মনে আছিলোঁ যাতে ৰাইজৰ মাজত শান্তি সম্প্ৰীতি অটুট থাকক। যদি প্ৰশাসনে বা মিউনিচিপালিটি বোৰ্ডে কিবা ব্যৱস্থা ল'লেহেঁতেন, কাৰণ বজাৰখন যিহেতুকে মিউনিচিপালিটি বোৰ্ডৰ, তেওঁলোকৰ কৰণী একো নাছিলে নেকি? তেওঁলোকে আজিৰ ডেটলৈকে এখন মিউনিচিপালিটি বোৰ্ডৰ সভা আহ্বান কৰিলে নেকি? এই প্ৰশ্নটো মই তেওঁলোকক সুধিব বিচাৰিছোঁ। যিহেতুকে এজন বিধায়ক আৰু এজন সংসদ ইয়াৰ পদেন সদস্য, তেওঁলোকে তাত এই বোৰ্ডত আলোচনা কৰিবৰ কাৰণে যথেষ্ট সময় তেওঁলোকে পালেহেঁতেন। এই পৰিস্থিতিটো সমগ্ৰ ভাৰতবৰ্ষ বা পৃথিৱীতেই বিয়পি যোৱাৰ আগতেই তেওঁলোকে যদি গুৰুত্ব সহকাৰে লৈ কিবা বিহিত ব্যৱস্থা গ্ৰহণ কৰিলেহেঁতেন, তেতিয়াহ'লে আজি বিশ্বনাথ চাৰিআলিৰ এই দুৰ্নাম সমগ্ৰ পৃথিৱীত প্ৰচাৰ নহ'লেহেঁতেন। আজি বিজেপি দলে এই নিজৰ দোষ ঢাকিবৰ কাৰণে কংগ্ৰেছৰ ওপৰত যি কুৎস ৰচনা কৰিছে তাৰ কাৰণে আমি তেওঁলোকক গৰিহণা দিছোঁ। আৰু লগতে আৰু এটা কথা ক'ব বিচাৰিছোঁ, এই বজাৰখন 2017-18 আৰু 18-19 এই দুটা বছৰৰ কাৰণে নীতি বহিৰ্ভূতভাৱে বিজেপি দলে নিজৰ দলীয় কৰ্মীক সংস্থাপন দিবৰ কাৰণে মিউনিচিপালিটিয়ে চলাই থকা দেখুৱাই যিটো আচলতে মিউনিচিপালিটি এক্টৰ 1956 একমতে কোনো সাংবিধানিক ব্যৱস্থাই নাই যে বজাৰখন কণ্টিনিউ কোনো টেণ্ডাৰ কল নকৰাকৈ কোনোবা বিজেপি কৰ্মীক সংস্থাপন কৰিবৰ কাৰণে বজাৰ চলাই থকা নিজাববীয়াকৈ। আৰু যিহেতুকে নিজাববীয়াকৈ তেওঁলোকে বজাৰ চলাই আছে, এই সম্পূৰ্ণ দোষটো মিউনিচিপালিটি ভালকৈ চলি থাকিব পাৰে। আজি যোৱা গোসাই বিহুৰ আমাৰ পানী ভঁৰালত ইমান ডাঙৰকৈ এখন মেলা হৈছে, তাত কোনো ৰাইজৰ কোনো ধৰণৰ পৰিস্থিতি সৃষ্টি নোহোৱাকৈ সুন্দৰকৈ মেলা ইয়াত চলি আছে। আজি বজাৰ ইয়াত কিহৰ কাৰণে বন্ধ কৰি ৰাখিবলগীয়া হৈছে? আজি বজাৰত কিহৰ কাৰণে ৰাইজ আজি আহিব পৰা নাই? এই ব্যৱস্থাটো প্ৰশাসনে বা বিজেপি চৰকাৰে কিয় গ্ৰহণ কৰিব পৰা নাই বা মিউনিচিপালিটি বোৰ্ডে কিয় কৰিব পৰা নাই? তাৰ কাৰণে তেওঁলোকে সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। আৰু ব্যৰ্থ হৈ তেওঁলোকে কংগ্ৰেছৰ ওপৰত দোষাৰোপ দি পেলাই কংগ্ৰেছৰ ভাতৃ সংগঠনে এয়া কাম কৰিছে বুলি আমাৰ কংগ্ৰেছ দলৰ ওপৰত দোষ জাপি দি ৰাইজক আজি তেওঁলোকে ৰং চাইছে ৰঙালী বিহু। ধন্যবাদ। বজাৰ আজি ৰাইজে কিমান কষ্ট ভুগিবলগীয়া হৈছে। দুখীয়া ৰাইজে কৃষকে বজাৰলৈ কিবা এটা বস্তু হাঁহ মুৰ্গী আনি পেলাই বেপাৰ কৰে এইখন বজাৰত, কাৰণ এইখন বিশ্বনাথ চাৰিআলিৰ ভিতৰত সকলোতকৈ ডাঙৰ বজাৰ। গৰু ছাগলীৰ পৰা আদি কৰি সকলো ইয়াত বিক্ৰী হয়। আজি বজাৰত মাহ হালধি এটা বিচাৰি পেলাই আজি মানুহ হাহাকাৰ কৰিবলগীয়া হৈছে। প্ৰশাসনে মিউনিচিপালিটি বোৰ্ডে আজি কিহৰ যুক্তিত এই বজাৰখন বন্ধ কৰি ৰাখিবলগীয়া হৈছে? আজি প্ৰশাসন ফেইলৰ হৈছে। প্ৰশাসনে যদি ভালকৈ তেওঁলোকে শান্তি শৃংখলা অটুট ৰাখিবৰ কাৰণে বজাৰখন চলাব পৰা নাই, তেতিয়াহ'লে তেওঁলোকক প্ৰশাসন নিশ্চয় ফেইলৰ হৈছে বুলি আমি ক'ব লাগিব। আৰু এই ৰাইজক এই বিহুৰ সময়ত বজাৰত ইমান চাৰিওফালে মানুহৰ হাহাকাৰ কৰিবলগীয়া অৱস্থা হৈছে। আজি ডেটলৈকে বজাৰখন ভালকৈ চলাব পৰা নাই, বন্ধ কৰি ৰাখিছে। এইটো এটা দুৰ্ভাগ্যজনক ঘটনা ইয়াত হৈছে। পুলিচ প্ৰশাসনে এতিয়ালৈকে লোৱা নাই, কাৰণ এই বজাৰখনৰ দ্বাৰা আমাৰ শান্তি সম্প্ৰীতি অটুট থাকিব পৰা নাই। আৰু এতিয়ালৈকে বজাৰ আজিলৈকে ভালকৈ ইয়াত চলাব পৰা নাই। বজাৰ এতিয়া বন্ধ হৈ আছে। আজি মই ক'ব খোজোঁ 2017 চনলৈকে আমাৰ হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছ দলৰ সদস্য আছিলে। এতিয়া আমি তাৰ ফটো যদি আমি হেমন্ত বিশ্ব শৰ্মাৰ লগত উঠিছোঁ, তেতিয়া এতিয়া আমি হেমন্ত বিশ্ব শৰ্মা আমি কংগ্ৰেছ দলৰ সদস্য বুলি কোনোবাই ক'ব নেকি? গতিকে সেইটো সময়ত NSY কাৰোবাৰ লগত ফটো উঠিছে নুঠিছে, সেইটো সময়ত NSY কোনোবা সদস্যৰ লগত আহি বহিব পাৰে,
চিনাকি কোনোবা বন্ধু বান্ধৱ আহিব পাৰে, তাৰ অৰ্থ এইটো নহয় যে সেইজন কংগ্ৰেছ দলৰ সদস্য। আৰু মই দৃঢ়তাৰে ক'ব পাৰোঁ, সেইজন কংগ্ৰেছ দলৰ সদস্য হিচাপে যদি কোনোবাই প্ৰমাণ কৰিব পাৰে, মই তেওঁক উপযুক্ত পুৰস্কাৰ দিম। কলেজ ইলেকশ্যনতো এবাৰ বিনয় হাজৰিকাই NSY কেম্পেইনিং কৰাৰ কথাখিনি উল্লেখ কৰিছে। এইটো NSY ল'ৰা আমাৰ এতিয়া ইতিমধ্যে আহিব, তেওঁলোকৰ লগত সুধিলে গম পাব। NSY ল'ৰাও আমি মাতিছোঁ, তেওঁলোকে এই কথাখিনি ক'ব পাৰিব। কাৰণ NSY কলেজৰ ইলেকশ্যনত আমি প্ৰত্যক্ষভাৱে আমি জড়িত নহওঁ, গতিকে এই ল'ৰাখিনিয়ে আহিলে কথাখিনি পাতি ল'ব। দাবী জনাইছোঁ, আৰু যিখিনি ইয়াৰ লগত জড়িত আছে, সংশ্লিষ্ট আৰু যদি কোনোবা জড়িত আছে, উচ্চ পদৰ বিষয়াৰ দ্বাৰা তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰক। তাত আমি কংগ্ৰেছ দলে সহযোগিতা আগবঢ়াম। যদি আমাৰ কিবা কৰিবলগীয়া থাকে, তাত কৰণীয় থাকে, আমি সহায় সহযোগিতা আগবঢ়াম। সকলো ক্ষেত্ৰত শান্তি শৃংখলা অটুট ৰাখিবৰ কাৰণে আমি সকলো পক্ষকে অনুৰোধ জনাইছোঁ। আৰু মিছা অভিযোগ দি কংগ্ৰেছ দলক অপবাদ দি পেলাই যিবিলাকে নিজৰ দোষ ঢাকিব বিচাৰিছে, সেই দলক আমি গৰিহণা দিছোঁ। আৰু তেওঁলোকে নিজৰ আচলতে প্ৰকৃত দোষখিনি ঢাকি পেলাই কংগ্ৰেছৰ ওপৰত দোষাৰোপ কৰি এই নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ কাৰণে এই নিৰ্বাচনৰ সময়ত প্ৰচেষ্টা হাতত লৈছে। আমাৰ কৰ্মীয়ে কৰিলেহেঁতেন, আমি কিন্তু বিশ্বনাথ চাৰিআলি গোটেই ৰাইজৰ স্পৰ্শকাতৰ এটা বিষয় আছিলে। বিষয়টো আমি তেওঁলোকৰ বিজেপিৰ ৱাৰ্ড সদস্য, বিজেপিৰ RSSৰ সক্ৰিয় কৰ্মী এৰেষ্ট হৈ যোৱাৰ পিছতো কংগ্ৰেছ দলে আজিলৈকে বোকাচতীয় ৰাজনীতিটো কৰা নাছিলে। কাৰণ ৰাইজে গম পাইছে কোন কোন এৰেষ্ট হৈছে। এটা আমাৰ বিশ্বনাথ চাৰিআলিৰ কাৰণে গোটেই বিশ্বক আমি লজ্জিত হৈছোঁ ৰাইজ হিচাপে। সেইকাৰণে আমি আচলতে প্ৰেছ মিট দিয়া নাছিলোঁ। কিন্তু তেওঁলোকেই যিটো কালি কৰিলে, আজি এজন বিধায়কে ইমান অসত্যৰ আশ্ৰয় ল'ব নাপায়। তেওঁলোকে কওক যে তেওঁলোকৰ ৱাৰ্ড সদস্যজন তেওঁলোকৰ সদস্য নাছিলে বিজেপি দলৰ। তেওঁলোকে কওক ইন্দুকল্প হাজৰিকা তেওঁলোকৰ নাছিলে। প্ৰথমটো এৰেষ্ট হোৱা মানুহ ইন্দুকল্প বৰা, তেওঁলোকে এৰেষ্ট হওঁতে প্ৰথমটোত তেওঁলোককে এৰেষ্ট কৰিছে। কংগ্ৰেছ দলটো আমি আগতেই এইটো ফুটাব পাৰিলোহেঁতেন প্ৰেছ মিট দি, হয় নহয়? কিন্তু আমি কিয় কৰা নাছিলোঁ? আমি কৰা নাছিলোঁ যে এইটো ৰাইজৰ এটা স্পৰ্শকাতৰ বিষয়, ধৰ্মীয়, এইটোত আমাক লজ্জিত কৰিছে, গোটেই পাব্লিকক লজ্জিত কৰা এটা বিষয়, হয় নহয়? আজি বিশ্বনাথ চাৰিআলি দুৰ্নাম হৈছে বিশ্বত দুৰ্নাম, গতিকে সেইকাৰণে আমাৰ দলে এইটো কৰা নাছিলে।